আজি ষষ্ঠী দক্ষদিশে এতিয়া আধ্যাত্মিক পৰিৱেশ দৰ্শনাৰ্থীক আকৰ্ষণ কৰিবলৈ সাজু পূজা সমিতিসমূহ নলবাৰীৰ বেম্বেলেশ্বৰ দেৱালয়ৰ পৰা ঢকুৱা বন্ধাৰলৈ ৰাম কলপুলি আনিবলৈ শোভাযাত্ৰাৰ গমন মহানৱমীত ৪৭টাৰো অধিক মহ উৎসৰ্গা কৰা হ'ব ৬০ লাখ টকাৰ বাজেট নলবাৰী জিলাৰ বেলচৰত আহোম ৰজা নাগশংকৰৰ দিনতে স্থাপিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বেম্বেলেশ্বৰ দেৱালয়ত শাৰদীয় দুৰ্গা পূজাখনি এবাৰো ২২ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ ১০ দিনীয়া শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা পূজা উদযাপন কৰা হৈছে আজি মহাষষ্ঠী এডাল ৰামকল গছৰ পুলিক দেৱী সজাই ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব আনহাতে নৱৰাত্ৰি পূজা দেৱালয়ৰ মূল বিগ্ৰহত পূৰ্ব পৰম্পৰা অনুসৰি অনুষ্ঠিত হ'ব আৰু সেই দেৱী ৰূপী ৰাম কলগছৰ পুলিডালক বেলচৰ অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে ঢোল তাল বেণ্ডপাৰ্টি আদি বজাই বেলচৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰৰ দূৰৰ ঢকুৱা বন্ধাৰ পৰা আদৰি আনি বেম্বেলেশ্বৰ দেৱালয়ত সাত্বিকতাৰে বেম্বেলেশ্বৰ বিগ্লম ঘৰত ৰখা হৈছে আৰু আজি সন্ধিয়া কলগছক বিভিন্ন ধৰণৰ বস্ত্ৰ পৰিধান কৰি দেৱীৰ ৰূপ দি স্থাপন কৰা হ'ব বুলি জনাইছে জৰিয়তে প্ৰথমতে অসমবাসীক শ্ৰী শ্ৰী বেম্বেলেশ্বৰ দেৱালয় দুৰ্গা পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা শাৰদীয় সম্ভাষণ জনাইছোঁ আপোনালোকে জানে যে বিভিন্ন পূজাৰ নীতি নিয়ম আৰু বেম্বেলেশ্বৰ দেৱালয়ৰ পূজাৰ নীতি নিয়ম সম্পূৰ্ণ বেলেগ ইয়াত মৃত মূৰ্তিৰ ওপৰত পূজা কৰা নহয় এডাল ৰাম কলক সুশোভিত কৰি পূজা কৰা হয় আৰু আজি ষষ্ঠী পূজা আমি আমাৰ বেলশৰৰ ওচৰৰ নিকটৱৰ্তী গাঁও ককয়া গাঁৱত আমাৰ এডাল ৰামকল ইয়াত আমাক আজিৰ প্ৰায় এমাহ আগতে পূজা সেৱা কৰি এই দেৱী ৰূপী কলডালক আমি সাজু কৰি থৈছিলোঁ আৰু আজি যথা ৰীতিমতে আমি ইয়ালৈ আহিছোঁ আহি মাংগলিক কাৰ্যৰে আমি কলপুলিডালক আদৰি লৈ যাম আৰু তাক বেম্বেলেশ্বৰ দেৱালয়ৰ মন্দিৰত তাক দেৱী হিচাপে আমি প্ৰতিষ্ঠা কৰিম আৰু পৰম্পৰাগতভাৱে আমাৰ শ্ৰী শ্ৰী বেম্বেলেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ এই ষষ্ঠীৰ যিটো আমাৰ আদৰণি যাত্ৰা পৰম্পৰাগতভাৱে চলি আছে আৰু দেৱী যিহত আহে আমি তাতে দেৱীক লৈ যাওঁ এবাৰ হাতীত দেৱী আহিছে সেইকাৰণে হাতী লৈ আহিছোঁ হাতীৰে আমি দেৱীক লৈ যাম আৰু গোটেই মাংগলিক ৰীতি নীতিৰে আজিৰ পৰা ইতিমধ্যে প্ৰতিপদ তিথিৰ পৰা যোৱা ২২ ছেপ্টেম্বৰৰ পূজা চলি আছে আজি ষষ্ঠী পূজা আৰু আজিৰ পৰা দশমীলৈকে মাংগলিক নীতি নিয়মেৰে বিশেষ পৰম্পৰা বেম্বেলেশ্বৰ দেৱালয়ৰ যি পৰম্পৰা সেই পৰম্পৰাৰে পূজা সেৱা আৰম্ভ হ'ব দেৱালয়ৰ যি দুৰ্গা পূজা গতিকে তাত নৱৰাত্ৰিৰ ৰূপত পূজা হয় গতিকে আজি মহাষষ্ঠী গতিকে মহাষষ্ঠীত আমাৰ এটা নিয়ম আছে যে মা দুৰ্গাক আদৰি নি ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰিব লাগে গতিকে এই চেগতে মই এটা কথা ক'ব লাগিব যে বেম্বেলেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ যিটো পৰম্পৰা যিটো পূজান যিটো পদ্ধতি সেইটো অকণমান আনতকৈ অকণমান ব্যতিক্ৰম এইকাৰণে ব্যতিক্ৰম যে বেম্বেলেশ্বৰ দেৱালয়ত আমাৰ মৃন্ময় মূৰ্তিৰ পূজা কৰা নহয় বেম্বেলেশ্বৰ দেৱালয়ত এডাল ৰামকলৰ পুলিক মানে কি আমাৰ দুৰ্গা ৰূপত সেৱা কৰা হয় গতিকে আজি আমি ঢকুৱা বন্ধত আহিছোঁ আৰু ইয়াত যিডাল ৰামকল আছে সেই ৰামকলডাল আমি যথা ৰীতি অনুসৰি আমি ইয়াত থৈছিলোঁ গতিকে আজি আমি শোভাযাত্ৰা কৰি আহি সমূহ ভক্তগণ ৰাইজে এই মা দুৰ্গাক কলৰূপী ৰামকলৰূপী মা দুৰ্গাক আদৰি নিম আৰু ষষ্ঠীৰ বেদীত আমি প্ৰতিষ্ঠা কৰিম বাজেট ইতিমধ্যে আপোনালোকে দেখিছে যে আলোকসজ্জাৰে সজ্জিত হৈ উঠিছে গতিকে বহুখিনি দুৰ্গা পূজাৰ বহুখিনি উপাদান এইবাৰ ভক্তপ্ৰাণ ৰাইজে লাভ কৰিব গতিকে ৫০ৰ পৰা ৬০ লাখ নিশ্চিতভাৱে এইবাৰ হ'ব এইটো এতিয়ালৈকে আমি পোৱা তথ্য অনুসৰি ৪৭টা মহ আহিছে কিন্তু ৪৭টা মহ বলি নহয় তাৰে মোটামুটি ২০ৰ পৰা ২২টা মহ বলি হ'ব বাকীখিনি উচৰ্গা কৰি এৰি দিয়া হ'ব নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ